যেতিয়া মানুহে হিংসা কৰে মনৰ ভিতৰৰ পৰা হিংসা কৰে আৰু যেতিয়া প্ৰশংসা কৰে মানুহে এনে ওপৰতে কৰে। আপোনালোকে এটা কথা মনত পৰিলে হয়নে? আপোনালোকৰ পৰা দ্ৰুতগতিত শত্ৰু বাঢ়িছে নেকি? যদি আপোনালোকৰ দ্ৰুতগতিত শত্ৰু বাঢ়িছে আপোনালোকে ভয় নকৰিব, চিন্তা নকৰিব, আপোনালোকে চেলিব্ৰেট কৰক, আনন্দ লাভ কৰক। আপোনালোকে চাগে মোক বুৰ্বক বুলি ভাবিছে। আনন্দনো কিয়? শত্ৰু বাঢ়িলে আনন্দ পাব লাগে নেকি? ভয়হে খাব লাগে। ভয় আপোনালোকে মুঠেও নাখাব, আপোনালোকে চেলিব্ৰেট কৰক। মই কিয় কৈছোঁ জানেনে? কিয় কৈছোঁ মই সম্পূৰ্ণ জানিবলৈ আপোনালোকে এই ভিডিঅ'টো চাওক। ৰ'ব, মই কুঁহিয়াৰ পাতটো থকাৰ বাবে এই জলকীয়াখিনি যথেষ্ট নষ্ট হৈছে। জলকীয়াবিলাক আমি এতিয়া বিক্ৰী কৰিব পাৰিম। লাহেকৈ বুঢ়া হৈছে, পকিছে জলকীয়াবিলাক। দেখিছেনে? মোৰ এবাৰ জলকীয়া খেতি যথেষ্ট ভাল হৈছে। মাজতে কথা এটা ক'লোঁ, আচলতে কি জানেনে? শত্ৰু কেতিয়া বাঢ়ে মানুহ জানেনে? দুখী মানুহৰ আৰু বিফলতা মানুহৰ কেতিয়াও শত্ৰু নাবাঢ়ে, কোনোদিনে শত্ৰু নাবাঢ়ে। কাৰণ তেওঁলোক বিফল। শত্ৰু কাৰ বাঢ়ে জানেনে? যিবিলাক সফল ব্যক্তি, যিবিলাকৰ নেকি প্ৰতিভা থাকে, তেওঁলোকে যিবিলাকে হিংসুক প্ৰাণীসকলে যিবিলাক হিংসা কৰিছে আপোনাৰ, সেইসকলে ভাবে যে তেওঁৰ কোনোবাখিনি প্ৰতিভা আছে, যে তেওঁ প্ৰতিভা থকাৰ কাৰণে তেওঁ কোনোবাখিনি আগবাঢ়ি যাব পাৰিব বা তেওঁ কোনোবাখিনি আগবাঢ়ি গৈছে, তেওঁলোকে গম পাইছে। তেতিয়া আপোনাক হিংসা কৰিব, ঈৰ্ষা কৰিব, আপোনাক যথেষ্ট ক্ষতিপূৰণ কৰিবলৈ হয়তো উঠি পৰিও লাগিব পাৰে কিছুমান মানুহে হয়তো মুখে কৈ থাকিব পাৰে। কিন্তু আপোনালোকে একেবাৰে নিশ্চিন্ত থাকক, চিন্তা নকৰিব। আপোনালোকে দুখী মানুহৰ, বিফলতা মানুহৰ কেতিয়াও শত্ৰু দেখিছেনে? সদায় আপুনি সফল ব্যক্তিৰ পিছতে আপুনি শত্ৰু বেছি দেখিছে। সফল ব্যক্তিৰহে শত্ৰু বেছি হয়। আপোনাৰ সফলতা দেখি হয়তো হিংসুক মানুহে, ঈৰ্ষা কৰা মানুহে আপোনাক দহি পুৰি জ্বলি পুৰি শেষ হৈ গৈছে, ছাই হৈ গৈছে। আচলতে আপোনাৰ কোনোবাখিনি নহয় কোনোবাখিনি আপোনাৰ প্ৰতিভা দেখি হয়তো সফলতা দেখা পাইছে। সেইকাৰণে আপোনালোকে চিন্তা নকৰিব। জীৱনলৈ যদি আপোনালোকৰ শত্ৰুৰ সংখ্যা বাঢ়িছে বা কোনোবাখিনি বাধাৰ সৃষ্টি হৈছে, আপোনালোকে একদম চিন্তা নকৰিব। কাৰণ সফলতা আৰু শত্ৰু একেলগে আহে। সেইকাৰণে আপোনালোকে চিন্তা নকৰিব, কোনো চিন্তাৰ কাৰণ নাই। আপুনি জানি থওক এটাই কথা, আপোনাৰ সফলতা আৰু শত্ৰু একেলগে আহে। সেইকাৰণে সকলোকে কওঁ, দুখ নকৰিব বা ভয়ো নাখাব, চিন্তাৰ কাৰণ কোনো নাই। আপুনি লাহেকৈ সফল হ'বলৈ আৰম্ভ কৰিছে, সেইকাৰণে চাগে আপোনাৰ শত্ৰুৰ সংখ্যা বেছিকৈ বাঢ়িছে। আজিৰ দিনত সমাজ মানে হৈছে বিফল মানুহক লৈ সমালোচনা কৰা আৰু সফল মানুহক লৈ হিংসা কৰা। এয়াই আমাৰ সমাজ ব্যৱস্থা। পৰিশ্ৰমী কেনেকৈ হ'ব লাগে ঘোঁৰাৰ পৰা শিকক, সমতা স্থাপন কেনেকৈ কৰিব লাগে মৌ মাখিৰ পৰা শিকক। লোভ, মোহ, নিষ্ঠুৰতা আৰু অহংকাৰ সৰ্বশ্ৰেষ্ঠ দাবী কৰা মনুষ্যৰ পৰাই সকলো শিকে। যেতিয়া মানুহে হিংসা কৰে মনৰ ভিতৰৰ পৰা হিংসা কৰে আৰু যেতিয়া প্ৰশংসা কৰে মানুহে এনে ওপৰতে কৰে। এই কথাকেইষাৰ আপোনালোকে মনত ৰাখিব আজীৱন। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে এটা ছাবস্ক্ৰাইবো কৰি দিব, এটা শ্বেয়াৰো মাৰি দিব যদি পাৰে।